এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এবাৰ জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে আবেদন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইতিমধ্যে অৰবিন্দ কেজৰিৱালৰ ফালৰ পৰা উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে আৰু 7 দিনৰ বাবে জামিনৰ ম্যাদ বৃদ্ধিৰ আবেদন জনোৱা হৈছে আম আদমি পাৰ্টিৰ নেতাগৰাকীৰ ফালৰ পৰা ইতিমধ্যে 1 জুনলৈকে অন্তৰ্বৰ্তীকালীন জামিনত আছে অৰবিন্দ কেজৰিৱাল অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰা অৰবিন্দ কেজৰিৱালে পুনৰ 7 দিনৰ বাবে জামিনৰ ম্যাদ বৃদ্ধিৰ আবেদন কৰিছে আৰু উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে আম আদমি পাৰ্টিৰ নেতাগৰাকীয়ে সবিশেষ নিটকছৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো আমি জনাইছো খুব গুৰুত্বপূৰ্ণ খবৰ জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে এবাৰ আবেদন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে অৰবিন্দ কেজৰিৱালে 7 দিনৰ বাবে জামিনৰ ম্যাদ বৃদ্ধিৰ আবেদন জনোৱা হৈছে সৰ্বোচ্চ ন্যায়ালয় 1 জুনত শেষ হ'ব অৰবিন্দ কেজৰিৱালৰ জামিনৰ ম্যাদ আৰু যাৰ বাবে আৰু 7 দিনৰ জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে তেওঁ আবেদন কৰিছে অন্তৰ্বৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে আবেদন কৰিছে আম আদমি পাৰ্টিৰ নেতাগৰাকীয়ে আমি জনাইছো খুব গুৰুত্বপূৰ্ণ খবৰ দিল্লী মুখ্যমন্ত্ৰী আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালৰ জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে আবেদন কৰা হৈছে আৰু ইতিমধ্যে জনোৱা হৈছে যে স্বাস্থ্য পৰীক্ষাৰ বাবে তেওঁৰ জামিনৰ ম্যাদ বৃদ্ধি কৰিব লাগে আৰু কেইবাটাও স্বাস্থ্য পৰীক্ষা কৰিবলৈ দিছে চিকিৎসকে আৰু সেই স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাজনিত কাৰণতে তেওঁ জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে তেওঁ আবেদন কৰিছে সৰ্বোচ্চ ন্যায়ালয়ত আমি জনাইছো খুব গুৰুত্বপূৰ্ণ খবৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অৰবিন্দ কেজৰিৱাল ইতিমধ্যে অৰবিন্দ কেজৰিৱালক 10 মেত তেওঁ জামিন লাভ কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে জামিন দিছিল 10 মেত আৰু অগ্ৰিম অন্তৰ্বৰ্তীকালীন জামিনৰ ম্যাদ 1 জুন পৰ্যন্ত তেওঁক দিয়া হৈছিল 1 জুনৰ পাছত তেওঁ পুনৰ কাৰাগাৰলৈ যাব লাগিব কিন্তু এই মুহূৰ্তত অৰবিন্দ কেজৰিৱাল অধিবক্তাৰ ফালৰ পৰা আবেদন কৰা হৈছে আৰু 7 দিনৰ তেওঁ ম্যাদ বৃদ্ধিৰ বাবে আবেদন কৰিছে আৰু 7 দিন তেওঁ কিছু স্বাস্থ্যজনিত কাৰণ বা চিকিৎসাজনিত কাৰণতে ম্যাদ বৃদ্ধিৰ বাবে আবেদন জনাইছে ইতিমধ্যে উল্লেখ কৰা হৈছে পেট সিটি স্কেনৰ বাবে তেওঁ ইতিমধ্যে আবেদন জনোৱা হৈছে বুলি জানিব পৰা গৈছে আমি জনাইছো খুব গুৰুত্বপূৰ্ণ খবৰ আৰু অৰবিন্দ কেজৰিৱালৰ জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে এবাৰ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন জনাইছে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে